আজি মানে বতৰটো অকমান খেমেকা, সেই কাৰণে ব্ৰইলাৰ মাংস খাব মন গ'ল। পিছে মাংস বনোৱা দায়িত্বটো খুলখালিজনীকে দিলো। ৰ'ব ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰিছো। বতৰটো অকমান খেমেকা বতৰ কৰি থকা দেখি আমি ব্ৰইলাৰ ল'বৰ কাৰণে আহিলো আৰু ব্ৰইলাৰ ফাৰ্ম কৰা মানুহ ঘৰলৈ আহিলো। আহিয়ে বাহিৰত এটা ব্ৰইলাৰ দেখিলো, ব্ৰইলাৰটো মোনাটোত ভৰাই পানি ডাইৰেক্ট ঘৰলৈ পোনালো। পিছে মানুহ ঘৰে গম নোপোৱাকে আনিছো বুলি নাভাবিব, কিনিয়ে আনিছো। মানে ব্ৰইলাৰটো দি মানুহজনী ভিতৰলৈ সোমালে। ঘৰত আহি পানি পিয়াজ নহৰু চব যোগাৰ কৰি ললো। পিছে মাংসৰ লগত আলু নিদিলে খাই অকনমানো ভাল নালাগে, সেইকাৰণে আলুকেইটা লৈ পানি গুচাই বাকলিকেইটা বাহিৰত পেলাবলৈ আহিলো। আলুৰ বাকলিকেইটা বাহিৰত পেলাই গুচোৱা আলুখিনি লৈ কেৰাহীখনৰ ওচৰলৈ গ'লো। 100 গ্ৰাম মান কেৰাহীত তেল দি মই খুলখালিজনীৰ হাতেৰে মাংসখিনি ভালদৰে সানি ললো। মানে ক'বলৈ গ'লে গোটেই কামখিনি খুলখালিজনীৰ হাতেৰে কৰাই আছো। পিছে মই আৰু এটা ইউটিউব চেনেল খুলিছো, পিন কমেণ্টত পিন কৰি থোৱা আছে, আপোনালোকে গৈ পানি সাবস্ক্ৰাইব কৰি লওক। মানে এই ভিডিঅ'টো কমেণ্ট সেকশনটো ওপেন কৰাৰ লগে লগে প্ৰথম যিটো কমেণ্ট ওলাইছে সেইটোৱে মোৰ ইউটিউব চেনেল সেকেন্ড চেনেল। বাৰু যি কি নহওক, খুলখালিজনীও মাংসখিনি দি ধুনীয়াকৈ মাংসখিনি লৰাই ল'লে। তাৰ পিছত খুলখালিজনীয়ে যিমান পাৰে সোনকালে মাংসকণ বনাই আজৰি কৰি দিলে। আমিও বেছি দেৰি নকৰি পানি মাংসৰ জুতি ললো। কিন্তু ব্ৰইলাৰ মাংস খোৱা আৰু